প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী বিপিএল ঘৰৰ আৰু এটা নিউ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, ইতিমধ্যে কিন্তু চৰকাৰী ঘৰৰ কাৰণে অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। যদি আপোনালোকে এতিয়াও চৰকাৰী ঘৰটো লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰক। এতিয়া কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব লাগিব আৰু এপ্লিকেশ্যন কৰাৰ পিছত আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো ক'ত জমা দিলে আপোনালোকে অতি সোনকালে চৰকাৰী ঘৰটো লাভ কৰিব। আৰু চৰকাৰী ঘৰত এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আৰু কোনটো অফচাইট হয়, মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, ইতিমধ্যে কিন্তু দুটা প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। পঞ্চায়ত ঘৰৰ বৰ্তমান এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। আৰু যদি আপোনালোকে পঞ্চায়ত ঘৰটো নলয়, তেনেহ'লে কিন্তু আপোনালোকে ডেভেলপমেণ্টৰ ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব পাৰে। বৰ্তমান কিন্তু সকলোৱে ডেভেলপমেণ্টৰ ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰি আছে, যিহেতু ডেভেলপমেণ্টৰ ঘৰৰ পইচাটো অলপমান বেছি। এইবাৰ কিন্তু 3 লাখকৈ দিয়া হ'ব চৰকাৰী ঘৰৰ কাৰণে। সেইকাৰণে কিন্তু বৰ্তমান সকলোৱে ডেভেলপমেণ্ট ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰি আছে। এতিয়া কিন্তু আপোনালোকে ঘৰত বহি আপোনাৰ নিজৰ মোবাইল বা ডেস্কটপৰ পৰা কিন্তু আপোনালোকে ডেভেলপমেণ্টৰ ঘৰৰ কাৰণে অতি সোনকালে এপ্লিকেশ্যন কৰিব পাৰিব। কেনেকৈ আপোনালোকে ডেভেলপমেণ্টৰ ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব, মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেইটো ভিডিঅ' চাই ডেভেলপমেণ্টৰ ঘৰৰ কাৰণে অতি সোনকালে এপ্লিকেশ্যন কৰক। খালি লাগিব আপোনাৰ ডকুমেণ্ট, আধাৰ কাৰ্ড লাগিব আৰু আপোনাৰ ডকুমেণ্ট লাগিব ইনকাম চাৰ্টিফিকেট, আৰু আপোনাৰ ডকুমেণ্ট লাগিব আপোনাৰ যিটো মাটিৰ কাগজ আছে, যিটো আপোনাৰ মাটিৰ পাট্টা আছে, সেইটো কিন্তু অনলাইনত আপলোড কৰিব লাগিব। যদি আপোনালোকে এতিয়াও ইনকাম চাৰ্টিফিকেটটো বনোৱা নাই, তেনেহ'লে কেনেকৈ আপোনালোকে ইনকাম চাৰ্টিফিকেটটো বনাব, মাত্ৰ এদিনতে এপ্ৰুভ কৰিব। মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকবোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে অতি সোনকালে ইনকাম চাৰ্টিফিকেটটো বনাই লওক। বনোৱাৰ পিছত তাৰপিছত আপোনালোকে অতি সোনকালে বৰ্তমান যিহেতু অফচাইট মুকলি কৰি দিয়া হৈছে ডেভেলপমেণ্টৰ ঘৰৰ কাৰণে এপ্লিকেশ্যন, আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা বা ডেস্কটপৰ পৰা ডেভেলপমেণ্টৰ ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰক। অনলি আপোনাৰ ডকুমেণ্ট লাগিব আধাৰ কাৰ্ড আৰু ইনকাম চাৰ্টিফিকেট, আৰু লাগিব আপোনাৰ মাটিৰ কাগজ। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, সেইসকলে আজিয়ে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰক। সেইটো কিন্তু হৈছে ডেভেলপমেণ্টৰ ঘৰৰ কাৰণে, যিহেতু বৰ্তমান ডেভেলপমেণ্টৰ ঘৰৰ পইচা অলপমান বেছি 3 লাখকৈ দিয়া হ'ব। সেইকাৰণে কিন্তু আপোনালোকে অতি সোনকালে ডেভেলপমেণ্টৰ ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰক। ইতিমধ্যে কিন্তু পঞ্চায়ত ঘৰৰ কাৰণে এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। আপোনালোকে কিন্তু এপৰ জৰিয়তে পঞ্চায়ত ঘৰৰ কাৰণে এপ্লিকেশ্যনটো কৰিব পাৰিব। এতিয়া কেনেকৈ আপোনালোকে পঞ্চায়ত ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব, মই সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকবোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। পঞ্চায়ত ঘৰৰ এপ্লিকেশ্যন, ডেভেলপমেণ্ট ঘৰৰ এপ্লিকেশ্যন আৰু ঘৰৰ লিষ্ট সেইটো চেক কৰিব। মই আপোনালোকক সকলো ভিডিঅ' লিংক মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰক। মই যিবিলাক লিংক আছে অফচাইটৰ লিংক বা যিবিলাক লিংক দি আপোনালোকে আবেদন কৰিব লাগিব, সকলো লিংক মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে অতি সোনকালে আবেদন কৰক।